মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত প্ৰশ্ন এনসাৰ আলোচনা কৰিম। আমাৰ বিজ্ঞান প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে যিখন প্ৰথম ভাগ আছে পাৰ্ট 1 সেইখনৰ প্ৰথমটো অধ্যায়ৰ প্ৰশ্ন এনসাৰবোৰ আলোচনা কৰিম। চোৱা 1 নম্বৰ চেপ্টাৰটো আছে বিজ্ঞানৰ বিচিত্ৰ জগতখন। ইয়াৰ পৰা আমি আজি প্ৰশ্নখিনি আলোচনা কৰিম। গতিকে চোৱা 1 নম্বৰ অধ্যায় বিজ্ঞানৰ বিচিত্ৰ জগতখন। ইয়াৰ পাঠটো গোটেইখিনি আমি বুজাই নাথাকোঁ, যিহেতু পাঠটো বহুত দীঘল। গতিকে আমি ডাইৰেক্ট কুৱেশ্যন এনসাৰলৈ যাম। অনুশীলনীত চোৱা, অনুশীলনীত 1 নম্বৰটোত দিয়া আছে আমাৰ খালী ঠাই। খালী ঠাইবোৰ মই ধুনীয়াকৈ লিখি দিছোঁ। চোৱা, বিজ্ঞান হ'ল কি? পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান, হয়নে? বিজ্ঞান কি? বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। আকৌ বি নম্বৰটোত কি দিছে চোৱা, পৰ্যবেক্ষণ ডেছ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। গতিকে খালী ঠাইটোত তোমালোকে লিখিবা আনুমানিক সিদ্ধান্ত। ইয়াতে মই লিখি দিছোঁ, আখৰ চিনি নাপালে মোক কমেণ্ট ছেকশ্যনত জনাবা। তাৰে পিছত চি নম্বৰটো কি দিছে চোৱা, ডেছৰ বাবে আমি খাদ্য খাওঁ। এইটো আমি সকলোৱে জানো যে জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ, হয়নে? চোৱা তাৰে পিছৰটো মই লিখা হোৱা নাই। পঞ্জাৱৰ মানুহে প্ৰধানকৈ কি খায়? ৰুটি। এইটো ৰুটি লিখিবা, প্ৰধানকৈ ৰুটি খায়। তাৰে পিছত ই নম্বৰ প্ৰশ্নটো চোৱা, কম্পাছত ডেছ থাকে, কি থাকে? চুম্বক থাকে। গতিকে খালী ঠাইখিনি তোমালোকে ধুনীয়াকৈ কিতাপত লিখি ল'ব পাৰিবা, নহ'লে বহীত ধুনীয়াকৈ লিখি ল'বা। আৰু খালী ঠাই যিখিনি পূৰ কৰিছা সেইখিনি তলত আণ্ডাৰলাইন কৰি দিবা। বুজি পাইছা না? তাৰমানে আঁচ টানি দিবা। তাৰে পিছত চোৱা 2 নম্বৰটোত শুদ্ধ উত্তৰটো ৰাইট চিন দিব দিছে। চোৱা, আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে, এইটো শুদ্ধ, হয়নে? এইটো আমি সকলোৱে জানো যে এইটো শুদ্ধ। তাৰে পিছত চোৱা, পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ? কেতিয়াও নোৱাৰোঁ। পানীৰ অবিহনে আমি কি? কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ, হয়নে? তাৰে পিছত 3 নম্বৰ চি নম্বৰটোত দিছে চোৱা, বৰষুণ হিচাপে পানী আকাশৰ পৰা নামি পৰে। শুদ্ধ, এইটো শুদ্ধ। পানী আমাৰ পৃথিৱীৰ পৰা মাটিৰ পৰা ভাপ হৈ আকাশলৈ উৰি যায় আৰু সেই পানী বৰষুণ আকাৰে আকাশৰ পৰা মাটিলৈ সৰি পৰে। তাৰে পিছতটো চোৱা 2 নম্বৰটো, ওলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে। অশুদ্ধ, এইটো কেতিয়াও নহয়। ই নম্বৰটো চোৱা, হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে, এইটো শুদ্ধ। তাৰে পিছৰ 3 নম্বৰ প্ৰশ্নটো চোৱা, চমুকৈ উত্তৰ দিয়া। ইয়াতে যিখিনি কুৱেশ্যন আছে গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম। চোৱা 3ৰ 1 নম্বৰ প্ৰশ্নটোত দিছে, মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? এনসাৰত লিখিবা যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? এনসাৰত লিখিবা যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা আৰু সেউজীয়া বৰ্ণৰ নিচিনা দেখে। তাৰে পিছত বি নম্বৰ প্ৰশ্নটো চোৱা, কম্পাছৰ মূল বস্তু কি? কম্পাছৰ মূল বস্তু হ'ল চুম্বক। চি নম্বৰটো চোৱা, ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? এনসাৰত লিখিবা ওলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে। ই নম্বৰ প্ৰশ্নটো চোৱা, বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা কি? বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত, পৰীক্ষা। এইকেইটাই হৈছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়। এটা হৈছে পৰ্যবেক্ষণ, এটা হৈছে আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। তাৰে পিছত চোৱা
4 নম্বৰটো শুদ্ধ উত্তৰটো গোলকটো সম্পূৰ্ণ পূৰ কৰা কি চোৱা ইয়াতে কি দিছে এইবিলাক MCQ এইবিলাকক MCQ বুলি কোৱা হয় চোৱা 1 নম্বৰ প্ৰশ্নটো দিছে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল এইটো হৈছে উৰাজাহাজ এইটোত ৰাইট চিন দি কোনটো অপশনটো শুদ্ধ হৈছে সেইটো তোমালোকে ইয়াতে গোল চিন দিব লাগিব বুজি পাইছানে গতিকে এইটো তোমালোকে এনেকৈ ধুনীয়াকৈ গোল চিন দিবা যাতে বাহিৰ ফালে লেতেৰা হৈ না যায় বুজি পাইছানে তাৰে পিছতে 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয়ৰ কামত কম্পাছ ব্যৱহাৰ কৰা হয় গতিকে ইয়াতেও এই নম্বৰ অপশনটো শুদ্ধ হ'ল গতিকে এইটো তেনেকৈ গোল চিন দিবা তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে 3 নম্বৰ নাই দুটা প্ৰশ্নই আছে গতিকে এইটো লেসনত এইখিনিয়ে কুৱেশ্যন গতিকে তোমালোকে আটাইখিনি কুৱেশ্যন মনোযোগ সহকাৰে চাই বহিত লিখি লৈ মুখস্থ কৰিবা থ্যাংক ইউ ফৰ